নমস্কাৰ বন্ধুসকল, মই বিংকু আৰু আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আছোঁ আমাৰ গাঁৱতে, মানে আমাৰ ঘৰৰ কাষৰ খুৰা এজনে গাড়ী ছাৰ্ভিচিং চেণ্টাৰ এটা খুলিছে আৰু সেই ছাৰ্ভিচিং চেণ্টাৰটো আজি শুভাৰম্ভণি কৰা হৈছে। গতিকে ছাৰ্ভিচিং চেণ্টাৰটো অকণমান পৰিৱেশটো আপোনালোকক দেখা দিবলৈ খুজিছোঁ। ইয়াত বাগান আছিলে, মানে বাগানবোৰ উঠাই পিনে ইয়াত ছাৰ্ভিচিং চেণ্টাৰ এটা খোলা হৈছে আৰু কিনাৰতে আছে ৰাষ্ট্ৰীয় ঘাইপথটো। সেইফালে চব গাড়ী চলি আছে খুব ধুনীয়াকৈ, ভাল লাগিব। আপোনালোকেও ইয়ালৈ আহিব গাড়ী ধুবলৈ যদি সময় হয়, ওচৰতে থাকে। আৰু গাড়ীৰ ছাৰ্ভিচিং চেণ্টাৰটো চাৰিওকাষে আপোনালোকক দেখুৱাইছোঁ অকণমান চাব। ময়ূৰী গাড়ী ছাৰ্ভিচিং চেণ্টাৰৰ যিজন মালিক, তেওঁৰ লগত দুআষাৰমান কথা পাতিম। এইফালে গাঁৱৰ ৰাইজসকল, মানে ঘৰৰ কাষৰে যিসকল মানুহ আছে সিহঁতকো মাতিছে। মানে কি হ'ল, আজি যিহেতু ইমান ধুনীয়াকৈ এটা গাড়ী ছাৰ্ভিচিং চেণ্টাৰ আমাৰ ওচৰত নাই, ঘৰৰ ওচৰত নতুনকৈ বনাইছে, ভাল লাগিছে। ওচৰতে বৰ্তা এজন আছে। কওকচোন, আজি ঘৰৰ ওচৰতে ধুনীয়াকৈ গাড়ী ধোৱা এটা ব্যৱস্থা কৰা হৈছে, ছাৰ্ভিচিং চেণ্টাৰ, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে, বৰ ফূৰ্তি। এইফালে মানে এইটো সম্পূৰ্ণ হোৱা নাই, বনাই থকা এতিয়ালৈকে। এইফালে কেনেকুৱা লাগিছে? ঘৰৰ ওচৰতে গাড়ী ছাৰ্ভিচিং চেণ্টাৰ এটা বনাইছে, ভাল লাগিছে ন? ওচৰতে হৈছে, হয় হয়। এইফালে মানে ইয়াত পূজা পাতল, মানে নিয়ম নীতিবোৰ কৰা হৈ গ'ল যে। এইফালে বাইদেউ চাওঁ, আপোনাৰ ঘৰ কিংহাং, এইজনৰ মই ৰাজগড়। আপোনাৰ ৰংচোৱাল, আৰু এইজনৰ কেনেকুৱা লাগিছে ইয়াত? গাড়ী ধুৱাই মজা লাগিছে। সেইখন গাড়ীখন ধুই আছে চব। এইজন মানে এওঁ গাড়ীখন এইখন ধুই আছে। আপোনাৰ গাড়ীখনে প্ৰথম আৰম্ভ কৰিছে এইফালে। তো গাড়ী মালিক, মানে ছাৰ্ভিচিং চেণ্টাৰৰ মালিকে মানে গাড়ীখন ধুই আছে। সেইফালে পৰা চাওক, এইফালে ধুনীয়াকৈ এইফালে ধুনীয়াকৈ ফুল চুল লগাই, মানে এইপিনে পানী ব্যৱস্থা, এইপিনে মটৰ। এইফালে এইবোৰ কাম কিছুমান কৰিবলৈ প্ৰথম মানে আজি বহনি কৰিছেহে গাড়ী ধোৱা দেই। এইফালে দুখন গাড়ী একেলগে ধুব পাৰিব, মানে তাৰ ব্যৱস্থা কৰিছে। দুখন গাড়ী একেলগতে ধুব পাৰিব। এইফালে চাওক, সুৰেশ দা, ৰাতিও আপোনালোকে আহিব পাৰিব গাড়ী ধুবলৈ। এইফালে লাইট লগাই থোৱা হৈছে। এইফালে গাড়ী মালিকে পুৰা গাড়ী ধুই আছে দেই। ইয়াত মানে কি হ'ল, গাড়ী ধুই থাকোঁতে বহিবলৈ ধুনীয়া সুবিধা কৰি দিয়া হৈছে। এইফালে গাড়ী ধুই থাকোঁতে এইফালৰ পৰা চাই থাকিব পাৰিব।